সকলো শ্ৰেণীৰ ৰাইজ আজি ভাবিছে যে যিমান সোনকালে পৰা যায় হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন সিমান সোনকালে যোৱাটোৱে সকলো শ্ৰেণীৰ ৰাইজৰ বাবে শ্ৰেয়। হিমন্ত বিশ্ব শৰ্মাৰ মাত কথাই মানুহক অতিষ্ঠ কৰিছে, আনকি বিজেপি অৰিজিনেল যি লোকসকল আছে সেইসকলেও অতিষ্ঠ হৈছে। মই ইলেকশ্যনত এইবাৰ 5 বাৰ জিকিছো। ইয়াত কোনোদিন মই মণ্ডল কংগ্ৰেছৰ সভাত মটৰচাইকেল দি 15 কিলোমিটাৰ 10 কিলোমিটাৰ আদৰি অনা মই কেতিয়াও দেখা নাই। এই গোটেই কথাবিলাকৰ মূল কথাটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰ। সকলো শ্ৰেণীৰ ৰাইজ আজি ভাবিছে যে যিমান সোনকালে পৰা যায় হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন সিমান সোনকালে যোৱাটোৱে সকলো শ্ৰেণীৰ ৰাইজৰ বাবে শ্ৰেয়। সেইকাৰণে আপোনালোকে চাব 5টা আমাৰ যি উপনিৰ্বাচন হ'ব 5টাতে কংগ্ৰেছে আপোনাৰ জিকাৰ উপক্ৰম কৰিছে। লাহে লাহে যিমান দিন চাপি আহি আছে হিমন্ত বিশ্ব শৰ্মাৰ মাত কথাই মানুহক অতিষ্ঠ কৰিছে, আনকি বিজেপি অৰিজিনেল যি লোকসকল আছে সেইসকলেও অতিষ্ঠ হৈছে। আপোনালোকে চাব যে যেতিয়া হিমাচল আমাৰ হাৰিয়ানাৰ নিৰ্বাচন হ'ব, হাৰিয়ানা নিৰ্বাচনৰ পাছতে আপোনালোকে চাব যে বিজেপিৰ পতন হ'ব। তাৰ প্ৰভাৱ ইয়াত পৰিব। যিসকলে মানুহে এতিয়া অলপ ভাবি আছে কোনফালে কোন যাম কোনফালে নাযাম, সেইসকলেও উধাটো খাই কংগ্ৰেছৰ ফালে আহিব।